তো থাকা এ মজি চিন্তা করব নোৱাৰো তই মোক কি কাবলে নে নহয় কানো বাটা কসুন তই কি চিন্তা কৰি আছিস এ থাকা তুই এবু কই লাফা তই এবু এ নিবু দিবি কই কানো এ কসুন নখাওদা কথাটো কথা ঠিক আছে তোৰ কথা মই ওই স্কুলৰ সাৰ্ভেলত কৈ দিম ও এটা কি কবি ঐ সাৰ্ভেলত কি কবি এ তই যে স্কুল নগৈ গছৰ তলে আমৰ তলে এ আঞ্জান বিচাৰিব কেবৰক কৈ দিম যা ও হয় না এ তেনেকৈ নকবি কিন্তু স্কুলৰ সাৰ্ভেলত কিয় ভয় খালি নেকি এ ভয় খোৱা নাই ও এ স্কুললে কিয় যোৱা নাই কেৱল মইহে জানো বাৰটা কচোন তই স্কুললে কিয় যোৱা নাই এ শুনছা ও এইবোৰ কি হ'ল কি হ'ল মানে কালি মোক ৰিপন ছাৰে মাৰি হা কাপ কাপ কৰিছে নেযাওঁ আৰু স্কুল বাদ দিম বুইছ পিতাৰ লগত ভালে কাম পিতা কয় নহয় তোৰ কথানো ভালকে পঢ়া শুনা নকৰ পিতাই কয় নহয় কি কয় চেকনি আগতহে বিদ্যা বোলে কিন্তু আজিকালি স্কুলত ল'ৰা ছোৱালীক দুই এচাট মাৰিলেও ল'ৰা ছোৱালীৰ মাক দেউতাকৰ ফালৰ পৰা স্কুললৈ গুচি যায় মই আকৌ এই ছাত্ৰীটা ঘৰত দেখুৱা নাই নহয় ঘৰত মাৰিব বুলি ভয় কৰি নহয় কিমান আশা আৰু কল্পনা লৈ মোক আই আৰু পিতাই স্কুললৈ কিন্তু এই ছাত্ৰীটা দেখিলে তেওঁলোকে মনত কম কষ্ট পাব না কিয় কষ্ট পাব কানো এইবোৰ গাধ বুলি ভাবি আকৌ পিতা কয় নহয় তোৰ গাধানো ভালকে পঢ়া শুনা নকৰ স্কুলত পিটনে নহয় গালিও খাবি পঢ়িবলৈ হ'বলৈ মোৰ মন নাযায় তেতিয়াহ'লে নপঢ়ানো কেলে বুজিছ এই ঘৰৰ যিহে অভাৱ পিতাই দিনে দিনে কাম কৰিব নোৱাৰা হৈ পৰিছে আৰু খেতি মাটি যিকেদৰে আছে বছৰ ধৰি খাবলৈকে নাছে ইফালে বানপানীৰ প্ৰকোপটো আছে এতিয়া তয়ে কচোন ছাৰৰ মাৰ তই খাবি নে মই খাম আমাৰ দৰে ঘৰৰ ল'ৰা ছোৱালীবোৰক একেবাৰে অভাৱেই নষ্ট কৰি দিছে হয় না আচলতে কথা সেইটো নহয় তেতিয়াহ'লে কিনো কইনাখনে আমাক অসমীয়া ভাষাত মুনি বাইদেৱে কোৱা নাছিল জানো কি কৈছিল অভাৱে আৱিষ্কাৰৰ মূল বুলি কৈছিল তাৰ মানে তই কিবা আৱিষ্কাৰ কৰিবি ধৰি ল কেতিয়াবা কিবা এটা এইবোৰ তই কি আঁকিছ মানে নক্সা বনাই আছো নক্সা কিহৰ নক্সা কেতিয়াও আৱিষ্কাৰ নকৰে নক্সা জানো পাইছ কি কৈছ মই কিন্তু বুজি পোৱা নাই তই নুবুজিবি বাদে হয় কানো কচোন একো নহয় মানে মই এই নক্সাখন বনাই মানে ভাবি আছো কি ভাবিছ আমাৰ গাঁৱত থকাটো গৰু গাইবোৰ আজিকালি নচলে গৰুত থাকিলেহে চলিব তাৰ পিছখন কচোন গৰুবোৰৰ সলনি যদি এটা ইঞ্জিন ফিটিং কৰি দিব পৰা যায় তই দেখোন আমাৰ গাঁৱৰ খেতিয়ক কেইটাক ইমান হয় পগলা তই মানে গৰু গাড়ী ইঞ্জিন আৱিষ্কাৰ কৰিবি তই যে হাঁহিলি নেহাঁহি কি কৰিম কথাটো কলো মানুহ চন্দলে গৈছে কিয় আমাৰ বিজ্ঞান কিতাপত কোৱা আছিল জানো কিয়
বাদ দে অ পঢ়িলে ইয়াতে ডাঙৰ কিবা এটা হ'ব পাৰি জানো কি কেনেকা আছে অ তই কি কৈছ তই যদি ভালকে পঢ়া শুনা নকৰ তই কেনেকৈ ডাঙৰ মানুহ বাৰু বাদ দে তই ডাঙৰ হ'লে কি কৰিবি অ মইনো কি হ'ব মই সাংবাদিক হ'ম লেখক হ'ম তেতিয়াহে তোৰ কথাবোৰ বাতৰি কাকতত আৰু কিতাপত লিখিব পাৰিম সেই ইমান সপোন নেদেখিবি বুজিছ আমাৰ দৰে ল'ৰা ছোৱালীবোৰৰ সপোন খেতি খোলাতে নহয় দে ডক্টৰ ৰুবুল মাউতৰ নাম শুনিছ নাই শুনা কোন সেইজন তেওঁ আমাৰ অসমৰ একেবাৰে ভিতৰুৱা গাঁও এখনত এটি দুখীয়া পৰিয়ালৰ পৰা গৈ তেওঁৰ পৃথিৱী এজন বিখ্যাত বৈজ্ঞানিক নাথাকিনো কলৈ যাবি হয়তো আকৌ ইমানকৈ দেখি ফালিছে যে জুবিনে হেৰিয়ে মাইকেল যে কিন্তু কথা বেয়া হৈ যাব ইমান গৰম হৈ আছে দেখোন কি হ'ল নকবি আৰু বুজিছ খং উঠি আছে কিয় বহুত কষ্ট কৰি কাঠেৰে গীটাৰ এখন বনাইছিলো কিন্তু মায়ে কিয় মায়ে মাৰিলে নহয় তেতিয়াহ'লেনো কি হ'ল মায়ে ভাত আনিবলৈ লাগনি খুৱাই বিচাৰি নোপায় এইখন বাপেৰ টপা মূৰটো বনাইছ বুলি দিলে নহয় দুখাৰে দুখা কৰি তাৰ পাছত মোৰ উঠিল নহয় খং বাপেকে তই চাগে ঘৰৰ বস্তু ভাঙিলি নহয় তেতিয়াহ'লে কি কৰিলি দেউতাৰ বিচনাত খুলি কৰি পাৰিছ তাত কাটি আনি বনাই দিলো গীটাৰ সপোন তোক কিন্তু ভাল গীটাৰ বুজি পাইছে দেই কোনোবাখন স্কুলত নাম লগাই নলগালে ভাল কথা দুটা কৈছে সন্ধ্যা বোলে হাতত নাই হলে মন হাতত থকা হলে হাতত আজি আছলি গীটাৰ দেখিলি হয় হেৰা ঘৰৰ মানুহবোৰৰ নুবুজে নহয় আমাৰ মনবোৰৰ কথা বুজি লওঁ কিবা ক'ব এসাঁজ খালে আন এসাঁজ বুজিছ কেতিয়াবা যে একেবাৰে
আজি কিবা খেলো বল এই কিবা এটা খেলো
এই অপৰা হৈ কিন্তু কি হ'ব আমাকতো ভাও ল'বলৈকে নিদিয়ে সেইকাৰণে তহঁতৰ আগতে অলপ ভাও দিলো আৰু কিয় বেয়া পাইলি নাই পোৱা পিছে তই ভাও এটা ল'ব পাৰিলি এই সপোন কৰো যে কি ক ভাওনাত যিসকলে সৰহকে টকা পইচা দি সহায় কৰে তেওঁলোকেহে বোলে ভাওটো পায় তই আকৌ একো কথা দুখ নকৰিবি ভাওনাকে চাবি আকৌ ভাওনা চাবলৈ যাবলৈ নিদিয়ে নহয় কিয় নিদিয়ে এই গমেই নাপায় নাপাওঁ নহয় এই কিটো খেলত ভাওনা পাতিলে আমাৰ খেলৰ মানুহ যাব নোৱাৰে আৰু আমাৰ খেলত ভাওনা পাতিলে কিটো খেলৰ মানুহ আহিব নোৱাৰে কেতিয়াবা যদি গোটেই গাঁওখনৰে বিপদ হয় তেতিয়া কি হব মানে এই তোৰ বিপদ হলে মই আহিব নোৱাৰিম আৰু মোৰ বিপদ হলে তইও আহিব নোৱাৰিবি ডাঙৰ মানুহবোৰৰ কি নিয়ম নহয় এইবোৰ কথা ভাবি ভাবি এনে তই মাথাটোত কষ্ট নিদিবি কিন্তু এটা কথা নহয় কি কথা আমি মোৰ যে সদায় কিন্তু একেলগে থাকিম দেই পাৰিবি জানো কি পাৰিবি জানো কিয় নোৱাৰিম ডাঙৰ মানুহবোৰে জানো আমাক বাধা দি ৰাখিব পাৰিব আমি এনেকৈয়ে ভাও দিম এনেকৈয়ে গান গাম এনেকৈয়ে হাঁহিম কি কৰ তহঁতে ধুনীয়া মোবাইল ললি তোমালোকৰ ঘৰত থকা ডাঙৰ মোবাইলটো নানিলা কিয় তেতিয়াহে ৰিলচ বনাই ভাল লাগিলেহেঁতেন আৰু কি লাগে ৰে আৰু তোমালোকে ৰিলচ নবনাবা কিয় আমাৰ এটা কি কয় জানা কি কয় মন এই মোবাইলটো দেখাত যিমান ভাল সিমানেই ভাল তহঁতৰ ঘৰত এখন ডাঙৰ ডাঙৰ মোবাইল আছে নহয় আছিল কিন্তু এটা মোবাইলটো খুব শত্ৰু তই দেখোন ঘৰত অনবৰতে এই মোবাইলটোকে চাইছিলো কিন্তু এতিয়া নাচাওঁ এই মোবাইলটোৰ কাৰণে মই তোমালোকৰ পৰা আঁতৰতে থবলগীয়া হৈছে ঘৰততো কোনো খেলিবকে নিদিয়ে পিছে মই আজিনো কেনেকৈ আহিম তোকতো মা আৰু দেউতাৰে ঘৰৰ পৰা ওলাবলৈকে নিদিয়ে এতিয়া খেলিবলৈ সদায় আহিব সদায় আহিব পাৰিম মানে তই আমাৰ লগত খেলিবলৈ নাহিবি ঘৰত পিটিব এটা পিটন দিয়া মানুহ নাই নহয় আইতাহে আছে আৰু আইতাটো মোক খেলিবলৈ দিয়ে পিছে পিটন দিয়া মানুহ কলে সেই দেউতা ৰাতিপুৱা উঠিবলৈ যায় যেতিয়া উভতি আহে তেতিয়া মই শুয়ে থাকো পিছে মই মাৰনো কলে গল মা নাই নহয় নাই সিদিনা কি হ'ল জানা আমাৰ মায়ে এটা মোবাইলৰ ৰিলছে বনাই থাকে মোবাইলতে ব্যস্ত থাকে আৰু তোমালোকেতো জানাই দেউতা সন্ধিয়ালৈ অকমান দি আহে মন সদায় কোনো নহয় ঘৰ বস্তু হয় কিন্তু কি হ'ল জানা আমাৰ ঘৰত পুৰা ষ্টাৰ চিনেমা একদম তাৰ পাছত কি হ'ল মন তাৰপিছত আকৌ ট্ৰেজেডি আৰম্ভ ট্ৰেজেডি মোৰ আকৌ সন্ধাবা তোমাৰ তাৰপিছত কি হ'ল জানা বিস্তিকা কি হ'ল ন মন
তই দুখ নকৰিবি তোৰ মাক আকৌ ঘূৰাই আনিব লাগিব মানুহবোৰৰ যে কি হৈছে নহয় খং উঠি যায় হয় আমাৰ গাঁও চহৰ আৰু এই সমাজখনৰ মানুহবোৰ যিমানে আধুনিকতালৈ গতি কৰিছে সিমানে দেখোন আদিম যুগলৈ গৈছে এৰা গাড়ী আৰু মটৰৰ দৰে মানুহবোৰ যন্ত্ৰলৈহে পৰিণত হৈছে এৰা কানু তই ঠিকেই কৈছ মানুহৰ মাজৰ মৰম চেনেহবোৰ যে একেবাৰে নাইকিয়া হৈ গৈছে বুজিছ আমাৰ ককায়ো এইবোৰকে কয় বৰ দুখ কৰি থাকে হয় আমিও মুকলি মনেৰে খেলিবকে নোৱাৰা হলো এই চিৰিয়াখানাত বান্ধি থোৱা এই জন্তুবোৰৰ দৰেহে হলো একদম ঠিক কথা কৈছা বৃষ্টি আমাৰ আইতাই কি কয় জানা কি কয় মন আগতে বোলে এনেকুৱা নাছিল আমাৰ দেউতাও কয় নহয় বুজিছ এই সমাজখন এনেকুৱাই ভাল আৰু বেয়া দুইটাই থাকে আমি বেয়াবোৰ বাদ দি ভালবোৰ ল'ব লাগিব হয় নহ'লে আমিবোৰে জীয়াই থকা বাটবোৰে হেৰাই যাব হয় কেতিয়াবা যে বৰ ভয় লাগে বুজিছ আমাৰো বৰ ভয় লাগে বৰ ভয় লগা হৈছে না বিষ্ণুদা ঐ তহঁতে এটা কথা কল্পনা কৰচোন কি কথা আমাৰ সমাজখনো যদি এই গছজোপাৰ দৰে হোৱা হলে তোৰ যে কি ক সমাজখন আকৌ গছ কেনেকৈ হব পাৰে আমাৰ সমাজখনো আমাৰ সকলোৰে বাবে এজোপা গছৰ দৰে হব পাৰে তহঁতে চাচোন এজোপা গছে আমাক কেনেকৈ ছাঁ দিয়ে বতাহ দিয়ে জীয়াই থাকিবলৈ বিশুদ্ধ অক্সিজেন দিয়ে এৰা হয় এই গছবোৰ নাথাকিলে চাগে আমিও জীয়াই নাথাকিম এৰা চাৰিওফালে যে মৰুভূমিয়ে খেতি বাতি পানী একোৱে নোহোৱা হব আমাৰ সমাজখনো আমাৰ সকলোৰে বাবে এজোপা গছৰ দৰে আমাৰ সমাজখনৰ সকলোবোৰ মানুহকে যদি এজোপা গছৰ ছাঁ বুলি ধৰক ইয়াৰ নীতি নিয়ম কৃষ্টি সংস্কৃতি আৰু শিক্ষাক যদি আমাৰ উশাহ বুলি ধৰক তেতিয়া একদম ঠিক কথা কৈছ বৃষ্টি আমাৰ উশাহ বিশুদ্ধ হলে সমাজ বিশুদ্ধ হব এৰা লতা আৰু কৃষ্ণহঁতৰ দৰে মানুহবোৰ যাতে আকৌ মানুহৰ মাজত জীয়াই থাকিব পাৰে এৰা কানু সমাজত যাতে কাৰো এই মনৰ দৰে অৱস্থা নহওক কিন্তু সেই দিনবোৰ জানো আকৌ ঘূৰি আহিব বুজিছ সেই দিনবোৰ ঘূৰাই আনিবলৈ সম্ভৱ বৰ টান হ'ব কিন্তু আমি যদি সকলোৱে চেষ্টা কৰি চাওঁ মই কোৱাৰ দৰে আকৌ আমি ভৱিষ্যতে এজোপা বিশাল গছৰ দৰে হ'ব লাগিব তোমালোকে কি কৈছা মই ভালকে বুজি পোৱা নাই বাৰু কিন্তু অকমান বুজি পাইছো মন তই কি বুজি পাইছ দেৱেন ছাৰে কি কৈছিল জানা কি কৈছিল মন আমিবোৰ বোলে এই জোনাকী পৰুৱাৰ আমিও এডাল জোনাকীৰ দৰে হয় ভৱিষ্যতে আমি জোনাকীৰ পোহৰে